জোনালৈ ঈশ্বৰৰ দ্বিতীয়টো বাৰ্তা কেতিয়া আহিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো
আজিৰ অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জোনাই প্ৰাৰ্থনা কৰি কৈছিল যে যদিও ঈশ্বৰে তেওঁক দৃষ্টিৰ পৰা আঁতৰ কৰি পঠিয়ালে, অৰ্থাৎ যদিও জোনাৰ মৃত্যু হৈছিল, তথাপি জোনাই বিশ্বাস কৰিছিল যে ঈশ্বৰে তেওঁক সেই মৃত্যুৰ পৰা পুনৰ তুলিব। জোনা ভাৱবাদীয়ে মানি লৈছিল আৰু ঘোষণা কৰিছিল যে পৰিত্ৰাণ ঈশ্বৰ জিহুৱাৰ পৰাহে হয়। পৰিত্ৰাণ ইমানেই আচৰিত বস্তু যে আমি ইয়াক 3টা কালত চাব পাৰোঁ। আমি পৰিত্ৰাণ পাইছোঁ অতীত কালত, আমি পৰিত্ৰাণ পাই আছোঁ বৰ্তমান কাল, আৰু মই পৰিত্ৰাণ পাম ভৱিষ্যৎ কালৰ। গতিকে পৰিত্ৰাণ হৈছে আৰম্ভণিৰ পৰা শেষলৈকে ঈশ্বৰৰ কাম। আমি পৰিত্ৰাণ পাইছোঁ অতীত কাল। প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, মই তোমালোকক সঁচাকৈয়ে কওঁ, যিয়ে মোৰ বাক্য শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে। যি মুহূৰ্তত আমি খ্ৰীষ্টক বিশ্বাস কৰোঁ তেতিয়াই অনন্ত জীৱন লাভ কৰোঁ। আমি পৰিত্ৰাণ পাই আছোঁ বৰ্তমান কাল। ঈশ্বৰে আমাৰ জীৱনত কাম কৰি থাকে কিয়নো আমি তেওঁৰ কাৰিকৰী। আমি পৰিত্ৰাণ পাম ভৱিষ্যৎ কাল। এটা দিন আহি আছে যেতিয়া আমি এই মাংসিক শৰীৰ, এই পাপে ভৰা জগত সকলোৰে পৰা পৰিত্ৰাণ পাম আৰু ঈশ্বৰৰ সান্নিধ্যত বাস কৰিবলৈ পাম। সেই দিনলৈকে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আশাৰে বাট চাই আছোঁ। ঈশ্বৰে আজ্ঞা দিয়াত জোনাক গিলি থোৱা মাছটোৱে জোনাক সাগৰৰ পাৰত মুখৰ পৰা উলিয়াই দিলে। কোনোৱে ধেমালি কৰি কয় যে আনকি মাছেও জোনাৰ নিচিনা অপথে যোৱা ভাৱবাদী এজনক হজম কৰিব নোৱাৰিলে। আন কোনোৱে আকৌ আন ধৰণে ক'ব খোজে যে ভাল মানুহ এজনক বেছি দিন দমাই থ'ব নোৱাৰি, কিন্তু মাছৰ পেটৰ পৰা ওলোৱাৰ পাছত এতিয়া জোনা এজন সম্পূৰ্ণ বেলেগ ব্যক্তি, এজন পৰিৱৰ্তিত ব্যক্তি। তেওঁ ঈশ্বৰৰ ওচৰত কিছুমান প্ৰতিজ্ঞা কৰিছে আৰু তাৰ ভিতৰত এটা প্ৰতিজ্ঞা হৈছে তেওঁ এতিয়া নিনবীলৈ যাব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি আগতে এনেদৰে উল্লেখ কৰিছিলোঁ যে ভ্ৰমণ এটাত 3টা বিশেষ সময় বা স্থান থাকে। কি বাৰু আপোনাৰ মনত আছেনে? যোৱাৰ সময়, লক্ষ্যস্থান আৰু লক্ষ্যস্থানত গৈ পোৱাৰ সময়। 2 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাইছিলোঁ জোনা ভাৱবাদী ওলাই যায় মাছৰ পেটৰ পৰা। তেওঁৰ গন্তব্যস্থান আছিল নিনবী নগৰ। কিন্তু তেওঁ তেতিয়াও নিনবী নগৰ গৈ পোৱা নাই। তেওঁ গৈ পাইছে বাম বা সাগৰৰ পাৰৰ শুকান ভূমি। প্ৰিয় শ্ৰোতা, আপোনাৰ হাতত যদি বাইবেল আছে অনুগ্ৰহ কৰি মেলি লওকচোন। যদিহে নাই, অনুগ্ৰহ কৰি আমি পাঠ কৰি দিওঁতে মন দি শুনিব। আমি পাঠ কৰি দিব ওলাইছোঁ জোনা 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ, অৰ্থাৎ অধ্যায়টোৰ শেষ পদটো, আৰু তাৰপিছত আমি পাঠ কৰিম 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। প্ৰথমতে 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো চাওঁ। ইয়াত আমি এনেদৰে পাওঁ, পাছে জিহুৱাৰ আজ্ঞাত মাছটোৱে জোনাক বামত উকুলিয়াই দিলে। এষাৰ এনেধৰণৰ কথা আছে, ইউ কেনট কিপ এ গুড মেন ডাউন, অৰ্থাৎ আপুনি এগৰাকী ভাল মানুহক, এগৰাকী সৎ মানুহক সদায় তলত ৰাখিব নোৱাৰে বা সদায় দমন কৰি ৰাখিব নোৱাৰে। এজন লোকক এই বিষয়ে সোধোতে, এই ঘটনাটোৰ বিষয়ে সোধোতে এই বুলিও মন্তব্য কৰিছে, আনকি এটা মাছেও বিশ্বাসত পাঁচহুহকা, বিশ্বাসত দুৰ্বল সেই জোনা ভাৱবাদীক হজম কৰিব নোৱাৰিলে। কিন্তু জোনা ভাৱবাদী এতিয়া আগৰ নিচিনা নহয়, এতিয়া বেলেগ মানুহ হ'ল, পৰিৱৰ্তিত হ'ল। তেওঁ ঈশ্বৰৰ উদ্দেশ্যে কিবা এটা দিবলৈ সংকল্প কৰিলে, আৰু সেই সংকল্পবোৰৰ এটা হ'ল যে তেওঁ এতিয়া নিনবীলৈ গৈ আছে। এতিয়া তেওঁৰ টিকট তৰ্চিছলৈ নহয়, কিন্তু নিনবীলৈহে। আমি এতিয়া 3 নম্বৰ অধ্যায়লৈ আহোঁ। জোনা ভাৱবাদীৰ পুস্তকৰ বাবে দিয়া আমাৰ ভ্ৰমণৰ সময়ৰ ৰূপৰেখাই আমাক কয় যে সকলো সময়তে আচলতে জোনাৰ গন্তব্যস্থান আছিল
সেই নিনবী নগৰ। এতিয়া আমি 3 নম্বৰ অধ্যায়ত প্ৰৱেশ কৰোঁতেও জোনাৰ গন্তব্যস্থান নিনবী নগৰেই। তেওঁ বাম বা সেই শুকান ভূমি এৰিছে আৰু এতিয়া তেওঁ নিনবী নগৰ অভিমুখে আগবাঢ়ি যাব। এইটো কামৰ বাবে তেওঁক 3টা অধ্যায়ৰ প্ৰয়োজন হ'ল আৰু তেওঁ মাছৰ পেটৰ মাজেৰেও ভ্ৰমণ কৰি আহিব লগা হ'ল। কিন্তু শেষত তেওঁ সেই নিনবী নগৰ পালেগৈ। তেওঁ নিজে সিদ্ধান্ত ল'লে তালৈ যাবলৈ। তেওঁৰ বাবে বিশেষ সন্দিক্ষণটো আছিল সেই মাছটো, সেই মাছৰ পেটত সোমোৱা ঘটনাটো। সেই ঘটনাটোৱেই তেওঁক ঘূৰাই আনি সঠিক দিশলৈ লৈ আহিল। এই গোটেই 3য় অধ্যায়টোৰ ক্ষেত্ৰত প্ৰভু যীশুৰ এই বিশেষ উক্তিটো লিখিবলৈ আমি ইচ্ছা কৰোঁ। লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, কিয়নো যেনেকৈ জোনা নিনবীয়া লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকলৈ মানুহৰ পুত্ৰই চিন হ'ব। এতিয়া জোনা ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এনেদৰে পাওঁ, পাছে দ্বিতীয়বাৰ জোনালৈ জিহুৱাৰ বাক্য আহিল বোলে। দ্বিতীয়বাৰ জোনালৈ জিহুৱাৰ বাক্য আহিল। মন কৰকচোন, আমাৰ ঈশ্বৰ দ্বিতীয়টো সুযোগ দিয়া ঈশ্বৰ, অতি আচৰিত ঈশ্বৰ। এই কথাটো নিশ্চয় অতি সুন্দৰ কথা। আপোনাক ঈশ্বৰে সদায় দ্বিতীয় সুযোগ দিব আৰু প্ৰয়োজন হ'লে তাতকৈও অধিক সুবিধা তেওঁ আপোনাক দিব। আপোনালোকৰ এই অযোগ্য দাসক হ'লে সেই কৰুণাময় ঈশ্বৰে এটা নহয়, দুটা নহয়, অগণন সুযোগ দি আহিছে। আমাৰ সেই ঈশ্বৰ দীৰ্ঘ সহিষ্ণু, তেওঁ ধৈৰ্যশীল। কোনো লোকেই ধ্বংস হৈ যোৱাটো তেওঁ নিবিচাৰে। সেয়েহে তেওঁ বাৰে বাৰে সুযোগ মানুহক দিব বিচাৰে আৰু দি থাকে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি সেই ঈশ্বৰৰ সন্তান, তেনেহ'লে তেওঁ আপোনাক ধৰি ৰাখিব। সেই বিষয়ে আপুনি নিশ্চিত থাকিব পাৰে। জোনাই এতিয়া ঈশ্বৰৰ পৰা দ্বিতীয়বাৰ আহ্বান পাইছে। আজি এই পৃথিৱীৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰে তেওঁলোকৰ কৰ্মচাৰীবোৰক কিন্তু দ্বিতীয়টো সুযোগ কেতিয়াও নিদিয়ে। আৰু তেনেদৰে দ্বিতীয় সুযোগ দিয়া আচলতে আমি খুব কমেই শুনিবলৈ পাওঁ। উদাহৰণস্বৰূপে, এবাৰ এজন মানুহে এটা বেংকৰ ডাঙৰ অফিচাৰ এজনক এই বুলি সুধিছিল, ধৰা হ'ল আপোনাৰ বেংকৰ কোনোবা এটা শাখাৰ কোনোবা মেনেজাৰ এজনে গোটেই টকা পইচাবোৰ লৈ অন্তৰ্ধান হ'ল। কিছু বছৰ তেওঁ তেনেদৰে আত্মগোপন কৰি থাকি পাছত আকৌ আহি যদি আপোনালোকৰ ওচৰলৈ আহে আৰু আপোনালোকক অনুৰোধ কৰে যে তেওঁক ক্ষমা কৰি দিব লাগে, আকৌ এটা সুযোগ দিব লাগে, তেতিয়া বাৰু আপোনালোকে তেওঁক আকৌ চাকৰিত মকৰল কৰিবনে? তেতিয়া সেই অফিচাৰজনে উত্তৰ দিছিল, নাই, নকৰোঁ, তেওঁৰ চাকৰি শেষ। এনেকুৱা মানুহ এজনক আন এটা সুযোগ আৰু দিয়া নহ'ব। এৰা প্ৰিয় শ্ৰোতা, এই জগতত দ্বিতীয় সুযোগ আমি কমেই পাওঁ। কিন্তু এইটো অতি আনন্দৰ কথা নহয়নে যে ঈশ্বৰে আমাক কিন্তু বাৰে বাৰে সুযোগ দিয়ে। আমাক ক্ষমা কৰিবলৈ, আমাক আঁকোৱালি ল'বলৈ তেওঁ সদায় প্ৰস্তুত হৈ থাকে। জোনাৰ ক্ষেত্ৰত ঈশ্বৰে একো ব্যতিক্ৰমমূলক কাম কৰা নাছিল। জোনাৰ ক্ষেত্ৰত ঈশ্বৰে আনতকৈ বেলেগ ব্যৱহাৰ একো কৰা নাই। আদি পুস্তকত আমি বহুতো ঘটনা পঢ়িবলৈ পাওঁ। তাৰ ভিতৰত জাকুবৰ কথাটোকে আমি চাওঁচোন। জাকুব বাৰে বাৰে বিফল হৈছিল আৰু আচলতে তেওঁ ঈশ্বৰৰ বাবে এটা অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰা চৰিত্ৰতহে পৰিণত হৈছিল। কিন্তু ঈশ্বৰে জাকুবক এৰি দিয়া নাছিল। জাকুব অতি চতুৰ আৰু প্ৰবঞ্চক ধৰণৰ লোক আছিল। তেওঁ লাবন নামৰ মোমায়েকৰ তাত থাকিবলৈ যাওঁতেও নিজৰ শক্তিৰেই জীয়াই থাকিবলৈ চেষ্টা কৰিছিল, চতুৰালি কৰিবলৈ চেষ্টা কৰিছিল। লাবন কিন্তু জাকুবতকৈ চৰা আছিল আৰু
তেওঁ জাকুবকো শলঠেকত পেলাইছিল। কিন্তু জাকুবেও যিখিনি পাৰে চম্ভালিছিল। অৱশেষত লাবনৰ পৰা জাকুব পলাই যাব লগাত পৰিছিল আৰু সেই দেশৰ পৰা তেওঁ ওলাই গৈছিল। তেওঁৰ আচৰণৰ বাবে তেওঁ তেওঁৰ শহুৰেক লাবন আৰু তেওঁৰ ককায়েক এছৌ এই দুইজনৰ বিৰোধী হৈছিল। কিন্তু ঈশ্বৰে তেওঁক এনেকুৱা হৈ থাকিবলৈ দিয়া নাছিল, কাৰণ জাকুবক ঈশ্বৰে বাছি লোৱা লোক আছিল। তেওঁক ঈশ্বৰে নিজৰ কামৰ বাবে ব্যৱহাৰ কৰিলেহেঁতেন, কিন্তু তেনেকুৱা অৱস্থাত থাকিলে নিশ্চয় কৰিব নোৱাৰে। জাকুবে নিজ দেশলৈ উভতি অহাৰ পথত এদিন ঈশ্বৰে তেওঁৰে সৈতে মালযুদ্ধ কৰিলে। কেতিয়াবা কেতিয়াবা মানুহে এনেদৰে কয় যে জাকুবে ঈশ্বৰৰ সৈতে মালযুদ্ধ কৰিলে। নাই প্ৰিয় শ্ৰোতা, জাকুবে ঈশ্বৰৰ সৈতে মালযুদ্ধ কৰা নাছিল। জাকুবৰ পিছপিনে আছিল তেওঁৰ শহুৰেক, আগপিনে আছিল তেওঁৰ ককায়েক এছৌ, আৰু তেওঁলোক উভয়ে জাকুবৰ অপকাৰ হোৱাটো কামনা কৰিছিল। হয়তো জাকুবৰ মৃত্যু হোৱাটো কামনা কৰিছিল। গতিকে আমি নিশ্চিত যে আৰু আন কোনোবাৰ সৈতে মালযুদ্ধ কৰিবৰ বাবে জাকুবে নিশ্চয় বিচৰা নাছিল। ইতিমধ্যে তেওঁৰ যথেষ্ট সমস্যা আছিল, আৰু কোনো ধৰণৰ নতুন সমস্যা তেওঁ সৃষ্টি কৰিব নিশ্চয় বিচৰা নাছিল। কোনো ধৰণৰ মালযুদ্ধ কৰিবৰ ইচ্ছা তেওঁৰ নিশ্চয় নাছিল। আচলতে ঈশ্বৰেই পনিয়েল নামৰ ঠাইত জাকুবৰ সৈতে মালযুদ্ধ কৰিছিল। সেই মালযুদ্ধ কৰা ৰাতিয়েই জাকুবে কিবা এটা পাব লগা আছিল ঈশ্বৰৰ পৰা। ঈশ্বৰে জাকুবক পোৱাৰ আগতে জাকুবৰ কৰঙনৰ গাঁঠি লৰোৱাই দিব লগা হৈছিল। কিন্তু যেতিয়া জাকুবে দেখিলে যে তেওঁ হাৰিব ধৰিছে, তেতিয়া তেওঁ কেৱল ধৰি ৰাখিলে, ঈশ্বৰক তেওঁ ধৰি ৰাখিলে আৰু ঈশ্বৰৰ পৰা আশীৰ্বাদ খুজিলে। সেইদিনৰ পৰাই জাকুব এক অন্য মানুহ হ'ল, পৰিৱৰ্তিত হ'ল, তেওঁ সলনি হ'ল। তেওঁ পাছত যোচেফৰ পুত্ৰ আৰু তেওঁৰ নাতিয়েকক কেনেদৰে আশীৰ্বাদ দিছে চাওকচোন। আদি পুস্তক 48 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত, যি প্ৰভুৱে সকলো মন্দৰ পৰা মোক বচাই ৰাখিলে, ইহঁতকো সেই প্ৰভুৱে ৰাখক। সঁচাকৈ কি যে এটা ডাঙৰ পৰিৱৰ্তন ঘটিছিল জাকুবৰ জীৱনত। আগৰ জাকুব এতিয়া সলনি হ'ল। তেওঁ এতিয়া কেনে নম্ৰ হ'ল। এতিয়া তেওঁ প্ৰভুতেই আশ্ৰয় লৈছে। তেওঁ এতিয়া বেলেগ মানুহ হ'ল। ঈশ্বৰে তেওঁক দ্বিতীয়টো সুযোগ দিলে আৰু তেওঁ সলনি হ'ল। আকৌ দাউদ ঈশ্বৰৰ প্ৰিয় লোক আছিল। কিন্তু এই কথাও আমি জানো যে দাউদ এজন হত্যাকাৰী আৰু ব্যভিচাৰী ব্যক্তিও আছিল। কিন্তু তাৰ বাবে ঈশ্বৰে তেওঁক শাস্তি দিলে আৰু তেওঁ ভগ্ন হৃদয়ে গোটেই জীৱন কটালে। তেওঁৰ পাপৰ বাবে ঈশ্বৰে তেওঁক শাস্তি দিছিল। কিন্তু যেতিয়া তেওঁ ঈশ্বৰৰ ওচৰলৈ আহিছিল, ঈশ্বৰে দাউদক ক্ষমা কৰিছিল আৰু দাউদে কৈছিল, তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰাই দান কৰা। গীতমালা 51 নম্বৰ গীতৰ 12 নম্বৰ পদ। যদি ঈশ্বৰে দাউদৰ দৰে মানুহ এজনকো ৰক্ষা কৰিলে, ক্ষমা কৰিলে, তেওঁ আপোনাকো ৰক্ষা কৰিব পাৰে আৰু মোকো নিশ্চয় ৰক্ষা কৰিব পাৰে। আমাৰ ঈশ্বৰ এনেকুৱা ঈশ্বৰ। আপুনি আৰু মই তেওঁক ধন্যবাদ দিয়া উচিত। তেওঁ দাউদক দ্বিতীয়বাৰৰ বাবে সুযোগ দিছিল আৰু আপোনাক আৰু মোক দ্বিতীয়, তৃতীয় আৰু তাৰ পিছলৈকো নিশ্চয় সুযোগ দিব, সুযোগ নিশ্চয় দি থাকিব। চিমোন পিতৰো এনেকুৱা এটা উদাহৰণ। সেই চিমোন পিতৰ জীৱনত উজুতি খাই পিছলি পৰা লোক আছিল। তেনেদৰে উজুতি খাই পৰি তেওঁ নিজকে লেতেৰা কৰি পেলাইছিল। তেওঁ নিজ প্ৰভু যীশুখ্ৰীষ্টক অস্বীকাৰ কৰিছিল, চিনি নাপাওঁ বুলি কৈছিল। আৰু যেতিয়া বিচাৰালয়ৰ ভিতৰত তেওঁ ইফালে সিফালে চাইছিল, তেওঁৰ চকুৱে চকুৱে পৰিছিল প্ৰভু যীশুৰ লগত। প্ৰভু যীশুৰ চকুজুৰিয়ে তেওঁলৈ চাই আছিল।
কিন্তু খঙেৰে চাই থকা নাছিল। বৰং পুতৌ আৰু দয়াৰ ভাৱেৰেহে প্ৰভু যীশুৰ চকুৱে সেই চিমন পিতৰৰ চকুলৈ চাই আছিল। আমি পঢ়িবলৈ পাওঁ, পিতৰ বাহিৰলৈ ওলাই গৈ ক্ৰন্দন কৰিলে। পাছত যেতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা পুনৰুত্থিত হ'ল, তেওঁ চিমন পিতৰক ব্যক্তিগতভাৱে দেখা দিলে, যাতে তেওঁৰ সৈতে চিমন পিতৰৰ সম্বন্ধ পুনৰ স্থাপিত হয়, শুদ্ধ হয়। চিমন পিতৰ সলনি হ'ল। প্ৰভুৱে তেওঁক আকৌ সুযোগ দিলে। প্ৰিয় শ্ৰোতা, আপুনি যদি ঈশ্বৰৰ সন্তান, কিন্তু যদিহে আপুনি হয়তো পাপত আছে, আপুনি তেওঁলৈ ঘূৰি আহিব পাৰে। অতি সৰল মনেৰে ক্ষমা বিচাৰিলে তেওঁ আপোনাক আৰু মোক সকলোকে নিশ্চয় আঁকোৱালি ল'ব। জোহন মাৰ্কৰ কথাকেই চাওকচোন। তেওঁ প্ৰথমতে মিছনেৰী হিচাপে বিফল হৈছিল। বৰং তেওঁ অতিপাত ভয়াতুৰ আছিল বুলিহে আমি ক'ব পাৰোঁ। প্ৰথমবাৰ তেওঁ মিছনেৰী যাত্ৰাত যেতিয়া পাচনি পৌলৰ লগত ওলাই গৈছিল, আধা বাটৰ পৰাই তেওঁ ঘৰলৈ উভতি আহিছিল। পাচনি পৌলৰ সংগ এৰি তেওঁ উভতি আহিছিল। সেয়েহে পাছত দ্বিতীয়টো মিছনেৰী যাত্ৰাৰ সময়ত বাৰ্ণবাই তেওঁক লগত ল'ব খোজোতে পাচনি পৌল অমান্তি হৈছিল। কিন্তু পাছলৈ জোহন মাৰ্ক সলনি হৈছিল, কাৰণ ঈশ্বৰে তেওঁক আকৌ সুযোগ দিছিল। আৰু তেওঁৰ বিষয়ে পাচনি পৌলে যথেষ্ট ভাল মন্তব্য কৰা আমি দেখিবলৈ পাওঁ। ২ তিমথি ৪ নম্বৰ অধ্যায়ৰ ১১ নম্বৰ পদত এনেদৰে, কেৱল লোকহে মোৰ লগত আছে, তুমি মাৰ্কক লগত লৈ আহিবা, কিয়নো তেওঁ পৰিচৰ্যা কৰ্মত মোলৈ উপকাৰী। আগৰ সেই জোহন মাৰ্ক সলনি হ'ল আৰু পিছলৈ গৈ তেওঁ পাচনি পৌলৰ পৰিচৰ্যা কৰ্মৰ বাবে উপকাৰী লোকত পৰিণত হ'ল। আমাৰ ঈশ্বৰ দ্বিতীয়বাৰ সুযোগ দিয়া ঈশ্বৰ। তেওঁ আচৰিত, প্ৰিয় শ্ৰোতা। জোনাৰ ইতিহাস ঈশ্বৰৰ আচৰণৰ এক উদাহৰণ। যেতিয়া তেওঁৰ সন্তানবিলাকে পাপ কৰে, কিন্তু মন পালতাই তেওঁলৈ ঘূৰি আহে, তেওঁ আকৌ গ্ৰহণ কৰি লয়। অপব্যয় পুত্ৰ ঘৰলৈ ঘূৰি আহিল। সেই কথাও নিশ্চয় আপোনাৰ মনত আছে, প্ৰভু যীশুৱে দিয়া সেই দৃষ্টান্তৰ কথা। যেতিয়া সেই অপব্যয় পুত্ৰ ঘৰলৈ উভতি আহিছিল, তেওঁ কোনো কোব খাবলগীয়া নহ'ল, বৰং তেওঁ ভোজহে পালে। তেওঁ কাৰো গুড় খাবলগীয়া নহ'ল, বৰং তেওঁ পালে মৰমৰ চুমা। সেই দুখীয়া সামৰ্থ্যহীন সন্তানটি ঘৰৰ পৰা বাহিৰ হোৱা আৰু অগ্ৰাহ্য হোৱাৰ নিচিনা অৱস্থাত নপৰিল, কিন্তু তাৰ পৰিৱৰ্তে বাপেকে আকৌ আঁকোৱালি ল'লে। অতি সুন্দৰ কথা নহয়নে? ইয়াৰ যোগেদি প্ৰভু যীশুৱে আচলতে আমাক এই কথাটোৱে বুজাই আছে যে আমাৰ পিতৃ ঈশ্বৰো তেনেকুৱাই। আমাক বাৰে বাৰে সুযোগ দি তেওঁ থাকিব। যদি আমি মন পালটন কৰি তেওঁলৈ উভতি আহোঁ, তেওঁ আমাক নিশ্চয় আঁকোৱালি ল'ব। প্ৰিয় শ্ৰোতা, আজি যদিহে আপুনি ঈশ্বৰৰ অবাধ্য হৈ ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰি আছে, তেন্তে আপুনি ঈশ্বৰলৈ ঘূৰি আহক। তেওঁ আপোনাক গ্ৰহণ কৰিব আৰু ক্ষমা কৰিব। এই কথা আমাৰ প্ৰত্যেকৰ বাবে আজি আহ্বানস্বৰূপে আহিছে। আমি মনত ৰখা উচিত, অবাধ্য লোকৰ ওপৰত ঈশ্বৰে সুধবিচাৰ কৰে। তেওঁৰ সুধবিচাৰ অতি ভয়ংকৰ। কিন্তু তেওঁ তেওঁৰ অবাধ্য লোকক সময় দি আছে, যেন তেওঁলোক মন পালতাই ঘূৰি আহে আৰু বাধ্য হৈ চলে। যিসকল লোক তেওঁলৈ ঘূৰি আহে, সেই লোকসকলক তেওঁ কেতিয়াও অগ্ৰাহ্য নকৰে। আমাৰ ঈশ্বৰ সৰ্বশক্তিমান ঈশ্বৰ, জল স্থল সকলোৰে সৃষ্টিকৰ্তা ঈশ্বৰ। সমুদ্ৰয়ো তেওঁৰ আজ্ঞা মানে। যিসকল তেওঁলৈ আহে, সেই সকলোকে পৰিত্ৰাণ তেওঁ দিব পাৰে। আৰু কি আচৰিত ঈশ্বৰ তেওঁ! তেওঁৰ আজ্ঞাত জোনাক গিলি থোৱা সেই মাছেও জোনাক আকৌ সমুদ্ৰৰ শুকান ভূমিত উকলিয়াই দিছিল, যাতে জোনাই নিনবিলৈ গৈ প্ৰচাৰ কৰিব পাৰে। সেই দায়িত্ব তেওঁ জোনাক দিছিল। যেতিয়া ঈশ্বৰৰ আজ্ঞাত মাছে
শুকান ভূমিত জোনাক উকলিয়াই দিছিল। ঈশ্বৰে আৰু জোনাক একো নতুন দায়িত্ব নিদিলেনে? ঈশ্বৰে তেওঁৰ সৈতে যোগাযোগ বন্ধ কৰি দিলেনে? নাই। দ্বিতীয়বাৰ আকৌ তেওঁক আহ্বান কৰিছে। আকৌ জোনাক কামলৈ পাচিছে। আচৰিত ঈশ্বৰ নহয়নে? তেওঁ দ্বিতীয়বাৰ জোনাক সুযোগ দিছে। তেওঁ দ্বিতীয়বাৰ সুযোগ দিয়া ঈশ্বৰ। আজি তেওঁলৈ ঘূৰিবলৈ আৰু তেওঁৰ মহৎ কাৰ্য কৰিবৰ বাবে তেওঁ আমাক সুযোগৰ উপৰি সুযোগ দি আছে। সেই সুযোগ আপুনি বাৰু লৈছেনে? যদিহে সেই ঈশ্বৰ যি হোৱাৰ সুযোগ আপুনি এতিয়াও হেৰুৱাই আছে, তেন্তে প্ৰিয় শ্ৰোতা, এদিন হয়তো এনে সময় আহিব পাৰে য'ত আপোনাৰ বাবে সেই সুযোগ বন্ধ হৈ যাব পাৰে। আপুনি যদি ঈশ্বৰৰ পৰিচৰ্যা কৰাৰ সুযোগ, ঈশ্বৰৰ বাক্য আনৰ আগত কোৱাৰ সুযোগ বাৰে বাৰে অৱহেলা কৰি আছে, তেনেহ'লে সেই সুযোগ হয়তো এদিন হেৰুৱাব লাগিব পাৰে। যোহন 9 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এনেদৰে কৈছে, দিন থাকোঁতেই মোক পঠোৱাজনাৰ কৰ্ম আমি কৰিব লাগে। যি কালত কোনেও কৰ্ম কৰিব নোৱাৰে এনে ৰাতি আহিছে। সেই ৰাতি অহাৰ আগতেই, সেই সুযোগ বন্ধ হৈ যোৱাৰ আগতেই আমি ঈশ্বৰলৈ ঘূৰি ঈশ্বৰে আমাক দিয়া আহ্বান গ্ৰহণ কৰি তেওঁৰ পৰিচৰ্যাৰ যি সুযোগ সুবিধা আছে তাকে গ্ৰহণ কৰি আমি কামত লাগি যোৱা উচিত নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোনাই নতুন জীৱন পালে। সাগৰৰ প্ৰকাণ্ড মাছ এটাৰ যোগেৰে ঈশ্বৰে জোনাৰ জীৱনৰ দিশ সলনি কৰি দিলে আৰু জোনা এতিয়া এজন বেলেগ মানুহ হৈ পৰিল। প্ৰথমতেই ঈশ্বৰে জোনাক নিনবিলৈ যাবলৈ কৈছিল, কিন্তু জোনাই সেই কথা নামানি তৰ্চিছ নগৰলৈহে যাবলৈ ধৰিছিল। কিন্তু ঈশ্বৰে বিভিন্ন পৰিস্থিতিৰ মাজেৰে জোনাক ঘূৰাই আনিলে আৰু জোনা এতিয়া নতুন মানুহ হৈ পৰিল। জোনালৈ ঈশ্বৰৰ পৰা দ্বিতীয়বাৰ বাৰ্তা আহিল। ইয়াৰ যোগেৰে এটা কথা আমি আকৌ মনত পেলাব পাৰোঁ যে আমাৰ ঈশ্বৰে আমাক সদায় দ্বিতীয় সুযোগ এটা দিব বিচাৰে। আমি ভুল কৰিলেও শুধৰণি কৰিবলৈ আমাক সুযোগ এটা দিব বিচাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মৌনত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ প্ৰভু তুমি দান কৰাৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু তুমি আমাৰ দৰ্শকসকলক লৈ প্ৰভু যি পৰিকল্পনা কৰি থৈছা সেই সকলোবিলাক প্ৰভু তেওঁলোকৰ জীৱনত তুমি সিদ্ধ কৰিবা আৰু সেই সন্তানসকলেও প্ৰভু সম্পূৰ্ণৰূপে যাতে তোমাত ভৰসা ৰাখি বিশ্বাস ৰাখি তেওঁলোকৰ জীৱনটো যাতে পৰিচালনা কৰিব পাৰিব শুদ্ধ পথেৰে, তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰভু প্ৰয়োজনবিলাক তুমি জানা আৰু সেইমতে সকলোবিলাক প্ৰভু তেওঁলোকক দিবা বুলি বিশ্বাসেৰে এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মৃত্যু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ঈশ্বৰে জাকুবৰ সৈতে কোন ঠাইত মাল যুদ্ধ কৰিছিল? অপশ্যন এ, কালাহ, অপশ্যন বি, পনিয়েল, অপশ্যন চি, নিনবি, অপশ্যন ডি, খচৰাবাদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।